নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব। 1 নম্বৰতে হায়াৰিং ফৰ ৰেডনক্স ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড ভোকেয়াৰ প্ৰডাক্টছ। 1 নম্বৰ জবটো ৰেডনক্স ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। 1 নম্বৰ পোষ্টটো হৈছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ আৰু ফ্ৰণ্ট ডেস্ক কাম এডমিন এক্সিকিউটিভ আৰু MIS এক্সিকিউটিভ পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে 2 years মিনিমাম এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিলেভেণ্ট ফিল্ডত কাম কৰাৰ। তেখেতলোকে এপ্লাই কৰিব পাৰিব। আৰু জব লোকেশ্যন হৈছে গুৱাহাটী আৰু গোৱালপাৰা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। আৰু কণ্টেক্ট নম্বৰ এটা দিয়া হৈছে, আৰু যদি অধিক কিবা আপোনালোকে জানিব বিচাৰে 6007425151 এই নাম্বাৰটোত অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। আৰু এড্ৰেছটো দিয়া হৈছে ফাৰ্ষ্ট ফ্ল'ৰ হেড অফিচ কেম্পাছ অফ AKVIB চান্দমাৰী গুৱাহাটী আছাম 781003। এই এড্ৰেছতো আপোনালোকে যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো 3 star কেটেগৰী এপাৰ্টমেণ্ট হোটেল এখনৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড এ 3 star কেটেগৰী এপাৰ্টমেণ্ট হোটেল ইন গুৱাহাটী। পোষ্টবিলাক হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, মেনেজাৰ, অপাৰেশ্যন মাৰ্কেটিং মেনেজাৰ, HR কাম এডমিন, একাউণ্টেণ্ট আৰু একাউণ্টেণ্ট পোষ্টটোৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। হাউচকিপিং ষ্টাফ, ছাৰ্ভিচ ষ্টাফ পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো কোচিনাৰ ফালৰ পৰা মুকলি হৈছে। কোচিনা আৰ্জেণ্টলি ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ বয়জ এণ্ড গাৰ্লছ। চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী আৰু লগতে আপোনালোকে কমিশ্যন আৰু ইনচেণ্টিভ লাভ কৰিব। ইয়াৰ লগত PF, বোনাছ আৰু ESI এইবোৰ সুবিধা লাভ কৰিব। এড্ৰেছটো দিয়া হৈছে কোচিনা হোম মেকাৰ্ছ প্ৰাইভেট লিমিটেড গুৱাহাটী ৰেহাৰবাৰী। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে যিকোনো এটা নাম্বাৰত অফিচ আৱাৰ্ছত আপোনালোকে মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে এ ৰেপুটেড এডভাৰটাইজিং কোম্পানী এট গুৱাহাটী ৰিকুৱাৰ্ছ কেণ্ডিডেটছ ফৰ দ্য ফলোয়িং পোষ্ট। 1 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ, 2 নম্বৰতে ৰিচিপশ্যনিষ্ট ফিমেল কেণ্ডিডেট বিচৰা হৈছে পোষ্টটোৰ বাবে। আৰু 3 নম্বৰতে গ্ৰাফিক ডিজাইনাৰ অফছেট প্ৰিণ্টিং পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। আৰু মেইলত বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে এ ৰেপুটেড ফাৰ্ম অফ চাৰ্টাৰ্ড একাউণ্টেণ্টছ ইনভাইটছ এপ্লিকেশ্যনছ ফ্ৰম ইণ্টেণ্ডিং কেণ্ডিডেটছ ফৰ এ ফিউ পোষ্ট অফ অডিট এছিষ্টেণ্ট ফৰ ইটছ গুৱাহাটী অফিচ। অডিট এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী হয়। কেণ্ডিডেট শুড প্ৰিফাৰেবলি বি এ কমাৰ্চ গ্ৰেজুৱেট কেণ্ডিডেট বিচৰা হৈছে। লগতে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেট উইথ বেংক অডিট এক্সপেৰিয়েঞ্চ। যিসকল কেণ্ডিডেটৰ বেংকৰ অডিট কৰা এক্সপেৰিয়েঞ্চ আছে তেখেতলোকক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। চেলাৰী মেনশ্যন কৰা নাই, যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে আজিৰ পৰা অহা 2 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন সোনকালে পঠিয়াই দিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ অডিট এছিষ্টেণ্ট এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। এ ৱেল এষ্টাব্লিছড এণ্ড ডাইভাৰ্চিফাইড বিজনেছ গ্ৰুপ ছিকিং ডাইনামিক প্ৰফেশ্যনেলছ
for the following position at its Guwahati office. Guwahati অফিচৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এ নম্বৰ পোষ্টটো হৈছে HR and Admin MIS এক্সিকিউটিভ। ফিমেল কেণ্ডিডেট বিচৰা হৈছে জবটোৰ বাবে আৰু কোৱালিফিকেশ্যন বিচৰা হৈছে BE বা MBA বা MCA, লগতে মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব। স্কিল ট্ৰেইনিং, যিসকল কেণ্ডিডেটৰ স্কিল ট্ৰেইনিঙত কাম কৰা 1 বছৰ অভিজ্ঞতা আছে তেখেতলোকক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলৰ অফ ইঞ্জিনিয়াৰিং বা MBA বা MCA ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। চেলাৰী দিয়া হ'ব 27,000 প্লাছ পাৰ মান্থ আপোনালোকে চেলাৰী লাভ কৰিব জবটোৰ বাবে। ইয়াৰ লগতে 2 নম্বৰ পোষ্টটো হৈছে একাউণ্টছ কাম কৰ্ডিনেটৰ। মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। কোৱালিফিকেশ্যন বিচৰা হৈছে BCom বা MCom ডিগ্ৰী। আৰু লগতে জবটোৰ বাবে আপোনালোকৰ GST টেক্সেশ্যনৰ ভালদৰে নলেজ থাকিব লাগিব। গুড নলেজ অফ GST এণ্ড টেক্সেশ্যন উইথ এটলিষ্ট 3 years অফ এক্সপিৰিয়েঞ্চ। আৰু জবটোৰ বাবে মিনিমাম 3 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু ৰিটায়াৰ্ড ব্যক্তিসকলেও জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আপোনালোকে। চেলাৰী লাভ কৰিব 25,000 প্লাছ পাৰ মান্থ আপোনালোকে চেলাৰী লাভ কৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটা আৰু লগতে ষ্টাম্প চাইজ ফটোগ্ৰাফ এখন আপোনালোকে মেইল কৰি পঠিয়াব লাগিব। আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকল কেণ্ডিডেট শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে টিচাৰ্ছ ৱান্টেড, চিডনী পাব্লিক স্কুল, দাপৰিজো 791122 অৰুণাচল প্ৰদেশ। ইয়াৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। টিচাৰ পোষ্ট মুকলি হৈছে। ছায়েন্সৰ বাবে 4টা পোষ্ট, 2 PRT and 2 TGT, হিন্দীৰ 1টা পোষ্ট, ইংলিছৰ বাবে 2টা PRT আৰু TGT, আৰু SSTৰ 3টা ভেকেঞ্চি, 2 PRT আৰু 1 TGT পোষ্ট মুকলি হৈছে। চেলাৰী জবকেইটাৰ বাবে কোৱালিফিকেশ্যন আৰু টিচিং এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। আৰু জব লোকেশ্যন অৰুণাচল প্ৰদেশ হয়। মেইল ID দিয়া হৈছে এপ্লাই কৰিবৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। পাছলৈ যিসকল কেণ্ডিডেটে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। আৰ্জেণ্ট ৰিকুৱাৰ্ড এ মিনিমাম 5 years এক্সপিৰিয়েঞ্চড পাৰ্চন ফৰ অফিচ ৱৰ্ক এণ্ড একাউণ্টছ ফৰ মেনুফেকচাৰিং কোম্পানী ইন গুৱাহাটী। গুৱাহাটীৰ মেনুফেকচাৰিং কোম্পানী এটাৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে অফিচ ৱৰ্ক আৰু একাউণ্টছ ৰিলেটেড ৱৰ্কৰ বাবে। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। যিসকল কেণ্ডিডেটে ইণ্টাৰেষ্টেড আছে তেখেতলোকে সোনকালে আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।